প্ৰাণৰ শিল্পী সংগীত সূৰ্য আমাৰ স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়ালৈ পোনপ্ৰথমে আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ অগ্ৰণী সংবাদ গোষ্ঠী অসম লাইভ 24 আজি প্ৰাণৰ শিল্পীগৰাকীক 53 সংখ্যক তেখেতৰ উপজা দিনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক বিনম্ৰ প্ৰয়াস হাতত লৈছে। মই প্ৰথমতে অসম লাইভ 24 সন্মানীয় অধ্যক্ষ নৃপেন দাস ডাঙৰীয়া আৰু এই সংবাদ গোষ্ঠীত কৰ্তব্যৰত প্ৰতিগৰাকী সংবাদকৰ্মী আৰু সমস্ত অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ শিল্পীগৰাকীক আমি জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ। 38,000 গীত গোৱা আৰু ভাৰতবৰ্ষৰ বা দেশ বিদেশৰ বিভিন্ন ভাষাত অমীয় সুৰেৰে লক্ষ লক্ষ জনক কোটিজনক মোহিত কৰা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত সদায় বৰ্তমান হৈ থাকিব লাগিব। তেখেতক আমি সকলোৱে আজি যেনেদৰে জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ অনাগত দিনতো জীয়াই ৰখাৰ আমি সকলোৱে প্ৰয়াস চলাই যাব লাগিব। মই ভাল পাইছোঁ যে অসম লাইভ 24 এখন ত্ৰিভাষিক গ্ৰন্থ অসমীয়া হিন্দী আৰু ইংৰাজীত অমৃত সংগীত সূৰ্য নামেৰে প্ৰকাশ কৰি উলিয়াইছে আৰু এইখন নিশ্চিতভাৱে দেশ বিদেশত এই গ্ৰন্থখনে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জনাৰ বাবে সহায়ক গ্ৰন্থ হিচাপে পাঠক সমাজৰ নিশ্চয় সমাদৰ লাভ কৰিব। জুবিন গাৰ্গদেৱৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আমি আজি তেখেতৰ জন্মদিনত অসমৰ 53টা স্থানত প্ৰায় 5,300 স্বেচ্ছাসেৱী ৰক্তদাতাৰ জৰিয়তে আজি ৰক্তদান কৰিছোঁ। এইটো অসমত এটা ইতিহাস হৈছে। আচলতে একেদিনাই এটা সংগঠনৰ বেনাৰত ইমান সংখ্যক লোকে প্ৰাণৰ শিল্পীগৰাকীক যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নিজৰ ৰক্তৰে, এইটো এটা ইতিহাস আজি হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ চেষ্টা কৰিছে আৰু আমি বিশেষভাৱে অসম লাইভৰ যি উদ্যোগ সেই উদ্যোগ সঁচাকৈ প্ৰশংসনীয়। জুবিন গাৰ্গৰ সৃষ্টিৰাজি আমি সকলোৱে আগন্তুক প্ৰজন্মৰ হাতত চিৰদিনৰ বাবে যাতে প্ৰবাহমান হৈ থাকে, সকলোৰে মন মগজুত যাতে জুবিন গাৰ্গ সদায় জীয়াই থাকে, তাৰ বাবে এই প্ৰয়াস আমি চলাই গৈ থাকিব লাগিব। মই আৰু বিশেষ বক্তব্য আজি ৰখাৰ প্ৰয়োজন নাই। আকৌ এবাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ অন্তৰৰ নিবৃত কোণৰ পৰা আৰু আমি খুব আশাৰে প্ৰত্যাশাৰে বাট চাই আছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে সোনকালে ন্যায় পাওক। বহুত বহুত ধন্যবাদ। জয় হিন্দ।